মানুহে নাহে আজিকালি একবাৰ তাৰ দোকানত এটা মানুহ ভিৰ হৈ থাকে এতিয়া আৰু চিন্তা নাই মোক বেমাৰী দেউতাক লৈ গৈ পিনে মই কলিকতাত গৈ ভালদৰে চিকিৎসা কৰি আহি লৈ যাব পাৰিম এই সঁচাকৈ এই মানুহটা কিন্তু একেবাৰে ভগৱানৰ ৰূপে আহিলে মোৰ একেবাৰে এই বেপাৰখন একদম তললৈ নামি গৈছিলে যেতিয়াৰ পৰাই তেওঁৰ লগত স্পৰ্শ এই গাঁওখনত পৰিলে তেতিয়াৰ পৰাই একেবাৰে মোৰ বেপাৰ একেবাৰে উন্নততকৈ উন্নত হ'বলৈ ধৰিলে আৰু বেছি দেৰি কৰি নাথাকোঁ দোকানখন বন্ধ কৰি পিনে যাওঁ গৈ পিনে একেবাৰে গোটেই মানুহকেইটাৰ লগত ভালদৰে টকা পইচা হিচাপ কৰোঁগৈ আৰু মোৰ ভাগত যিকেইটা পৰে সেইকেইটা ডাউল চাউল আনি পিনে ভালদৰে আকৌ দোকানখন ভৰাই তুলিব লাগিব আৰু লগতে এই দোকানখন এখন ছুপাৰ মাৰ্কেট বনাব লাগিব আৰু তাৰ লগতে মোৰ বেপাৰী দেউতাকো চিকিৎসা কৰিবগৈ লাগিব তাৰপিছত ঘৰটো ভালদৰে সাজি মেলি একদম ধুনীয়াকৈ মোৰ জীৱন যাপন কৰিব লাগিব দাদা এই মানুহটো ধৰিছিলে সেই বস্তু দিয়ক আপুনি মোক সোনকালে যাব লাগে সেই বস্তু লাগে নেকি ৰ'বা তেন্তে মই উলিয়াই আনোগৈ পিছত পইচা কিমান পইচা চিন্তা নকৰিব আপুনি মোক 10 গ্ৰাম দিয়ক আপোনাৰ মই 10,000 টকা দিম আপুনি মোক লৈ আহি মুঠতে ৰ'ব ভাইটি তোমাৰ পৰা পইচা পালে আৰু মই নোলাগে থাকিম নে ৰাখিব দেখিছ কি চমৎকাৰ হৈ গ'ল দেখিছো যা একেবাৰে দোকানলৈ মানুহে নাযায় তাৰ দোকানত একেবাৰে আজিকালি মানুহ ভিৰ বুজিছ যেতিয়া একেবাৰে ভগৱানে দিয়ে উভৈনতি কৰি নিয়ে আৰু যেতিয়া নিয়ে আৰু এই দোকানটো ভাগৰ ইমানেই উন্নতি হৈছে মই একেবাৰে চকুৰে দেখিব নোৱাৰা হৈ গৈছোগে ভাই লোকক হিংসা নকৰিবি লোকক হিংসা কৰাৰ আগতে আমি নিজেনো কি কৰিব পাৰিছো আমি সেইটো চোৱা উচিত বৈ আমি কিবা এটা কাম কৰি পিনে আমাৰ একেবাৰে গোটেই ঘৰখন একেবাৰে গাঁওখন সলাই দিম ৰাইট কথা কৈছো বৈ আমাৰ হয় নলে দেখিছো তই পিছে তাৰ উন্নতিৰ কাৰণটো কি তাক ধৰিব পাৰিছনে অলপ সেইটো বাৰু ধৰিবলগীয়া কথা নাই এতিয়া দেখোন চবেই জানে দেখোন একদম যেতিয়াবা বাবাজী আমাৰ এই গাঁওখনত প্ৰৱেশ কৰিলে তেতিয়াৰ দেখোন তাৰ বিজনেছ এটা উপলব্ধ কৰিলে সেইটো বাৰু ক'বলগীয়া কথা নাই আৰু এটা কথা গম পাইছ মানুহে যি বিজনেছ কৰিব বিচাৰে তাৰ নিচিনা কৰিব লাগে এনেকুৱা কি বস্তু বিকিলে জানো একদম ইমান সোনকালে একেবাৰে ধনীপতি হৈ গৈছেগে মই একেবাৰে মানুহটো কওঁ নহয় বোলো চাওক আপোনালোকৰ লগৰ সেই দোকানটোৱে একদম কোটি টকা ইনকাম কৰি আছে মাহেকতে আপুনি কি কৈ আছে আমিও আমাৰ জনক বুজাই আৰু বুজাব পৰা নাই বোলো বিজনেছ কৰিলে আমাৰ সেই দোকানজনৰ নিচিনা কৰিব লাগে ইমান একেবাৰে টকা পাইছে আপুনি সেনেকৈ নকয় কিয় সেইটো কথা ক'লে তাই কি বুলি কয় জানোনে একদম তই বোলে তালৈ গুচি নাযাওঁ কেলে মোৰ এনেকুৱা খং উঠি কি কবি আৰু মতা মানুহবোৰ সেনেকুৱাই বৈ যাওঁ একদম মতা মানুহ আৰু গেলা চুবলা খাব জানে বৈ গাঁও বৰদেউতি কথা এটা গম পায়নে আমাৰ গাঁৱত বাৰু এতিয়া কি ট্ৰেণ্ডিঙত চলি আছে কিনো ট্ৰেণ্ডিঙত চলি আছে মই একো ধৰিব পৰা নাই দেই আপুনি আৰু এনেই গাঁওখন হৈছে আপুনি গাঁও ইটো মূৰৰ পৰা সিটো মূৰলৈকে ক'ত কি ঘটনা ঘটি আছে আপুনি সেইবোৰ অকণমান ধ্যান ৰাখিব লাগে সেইবিলাক কথা বাদ দিয়ে পিছতো কি ট্ৰেণ্ডিঙত চলি আছে সেইটো কচোন আপুনি কি একো ধৰিব পৰা নাই নেকি এই আমাৰ গাঁৱৰ যে দোকানীটো দোকানটো দেখিছে নাই কিমান উন্নতি হৈছে একেবাৰে তেওঁ দিনক দিনে কোটিপতি হৈ গৈ আছে দেখোন মানুহে আৰু কি বুলি কয় জানা নাই তেওঁ বোলে একে বাবাজীৰ পৰা আশীৰ্বাদ লৈ পিনে এয়া ইমান উন্নতি কৰিব পাৰিছে সেইবোৰ একো বাবাজী নহয় মোৰ মতে এনেকুৱা লাগিছে সি কিবা 2 নম্বৰী কাম কৰিছে 2 নম্বৰী কাম কৰিলে সেনেকুৱা পইচা পায় নহ'লেনো ক'ত পইচা পাব আপুনি যিটোৱে কৈছে মোৰ মনে কিন্তু সেইটোৱে ধৰে সি নিশ্চয় কিবা 2 নম্বৰী কাম উলিয়াইছে মই তাৰ 2 নম্বৰী কামটো উলিয়াব লাগিব আমি এইবিলাকত আৰু ধ্যান দি লাভ নাই বৈ আমি আমাৰ নিজৰ কাম কৰোঁ এইবিলাক কি গাঁৱৰ মানুহৰ মুখত এইবিলাক কথা সঁচাকে দেই আমাৰ গাঁৱৰ মানুহবোৰে এই মানুহ এজনে উন্নতি হোৱাটো কেতিয়াও নিবিচাৰে সকলোবোৰ পেট কোলা এতিয়া মোৰ অকণমান উন্নতি হোৱা দেখিছে নহয় সকলোৱে গা জ্বলি পৰি একদম এদাই হৈ গৈছে এতিয়া তাৰপিছত এতিয়া মোৰ বদনামো লাভ বিচাৰিছে মই কিবা বোলে আকৌ বেয়া কাম কৰিছো আমাৰ আৰু গাঁৱৰ মানুহবোৰৰ কথা কোনো ধৰিব নোৱাৰো দেই গাঁৱৰ মানুহবিলাকৰ কথা মন দি পিনে মই মোৰ দোকানখন ধ্বংস কৰিব নোৱাৰো নহয় যাওঁ এতিয়া গৈ পিনে ভালদৰে গা চা ধুই মেলি ভাতকেইটা বনাই মেলি আৰু কালি দোকান খুলিব লাগিব এই গাঁৱৰ মানুহবিলাকৰ কথা মন দিলে এনেই মোৰ মাথাটো গৰম হৈ থাকিব দেউতা বহিছা বোলো তোমাৰ যে মনটো বেয়া নেকি তই যে একো মাছা মতা নাই নাই একো নাই হোৱা তই এতিয়া সেইবিলাক কৈ থাকিব নালাগে যা সোনকালে গৈ গাটো ধুই লগে বেটা শুনচোন মই কথা এটা কৈ দিম বুলি ভাবিছিলো তোক দেউতাই কচোন কি কথা কাৰণে মোক মাতিছিলি মানে তই যে ইমান পইচা পাতি পাই আছ তই বাৰু কেনেবাকে বেয়া কামত ধৰা নাইতো দেউতা তোৰ ভাগৰ মোৰ পৰা অলপ বিশ্বাস নাই নে তোৰ লাগেনে মই যে এনেকুৱা কাম কৰিম বুলি নাই বেটা মোৰ কেতিয়াও নালাগে তই যে এনেকুৱা কাম কেতিয়াবা কৰিব পাৰিবি বুলি কিন্তু
কিন্তু গাঁৱৰ মানুহৰ কথাবোৰ শুনিহে মই তোক এয়া ক'বলৈ আৰু প্ৰশ্নটো সুধিবলৈ বাধ্য হৈছো তই কেনেবাকে বেয়া কামৰ হাত দিছ নেকি তই যদিহে বেয়া কামৰ হাত দিছ এতিয়াও সময় আছে ঘূৰি আহ সেই ঠাইৰ পৰা নালাগে আমাক বহু পইচা আমাৰ যিকেইটা তই পাই আছিলি সেইকেইটাই আমালৈ যথেষ্ট তই সেইবিলাক বেয়া কামত কেতিয়াও হাত নিদিবি দেই বোপাই দেউতা মই মৰি যাম তেতিয়াও কোনো মই বেয়া কামত হাত নিদিওঁ তই মোৰ ওপৰত বিশ্বাস কৰ ঠিক আছে বৰ্তমানৰ আবে তোৰ কথাতে মই বিশ্বাস কৰি লৈছো কিন্তু বেটা মনত ৰাখিবি এজনে কোৱা আৰু 10 জনে কোৱা মাজত বহু পাৰ্থক্য আছে হে ভগৱান মোৰ ল'ৰাটোৱে যদি বেয়া কামত হাত দিছে তাক শুদ্ধ কামলৈ তুমি আগবঢ়াই আনিবা দেউতাই বাৰু মোৰ হঠাৎ এনেকুৱা ধৰণৰ প্ৰশ্ন সোধা কাৰণ কি মই হলে কিন্তু এতিয়াও একো ধৰিব পৰা নাই দেউতাটো কেতিয়াও মোক এনেধৰণৰ কেতিয়াও প্ৰশ্ন কৰা নাই কিন্তু আজি কিয় কৰিছে আৰু তাৰ লগতে মইতো কিবা বেয়া কাম কৰিছো বুলি মোৰ মনে কেতিয়াও নাই ধৰা আৰু মই যদি কেনেবাকে বেয়া কাম কৰোঁ মাত্ৰ এই ঘৰখনৰ বাবে কৰিছোঁ দেউতাৰ বাবে কৰিছোঁ কিন্তু মোৰ মনত সম্পূৰ্ণ বিশ্বাস আছে মই কেতিয়াও বেয়া কামৰ হাত দিব নোৱাৰোঁ যদিহে মই কেতিয়াবা বেয়া কামৰ হাত দিওঁ তেন্তে মই গম পোৱাৰ লগে লগে নিজকে শেষ কৰি পেলাম কাৰণ দেউতা বাহিৰে আৰু মোৰ পৃথিৱীত কোনো নাই সেইবাবে মই মোৰ দেউতাকে আত্মসন্মানৰ বাবে মই ৰক্ষা কৰিবই লাগিব আৰু যদিহে মই এনেকুৱা কাম কৰোঁ তেনেহ'লে দেউতাই কেতিয়াও নিজকে ক্ষমা কৰিব নোৱাৰিব আৰু দেউতাই নিজকে শেষ কৰি পেলাব তাৰ আগতে মই মোৰ নিজক শেষ কৰি পেলাম যাওঁ দেউতালৈ গৈ পিনে ভাতকেইটাকো বনাই দিওঁগৈ কোন আহিছে ইমান ৰাতিখন কেনেবাকৈ ভোট চোট নহয়তো ভোট চোট মৰিম দেখোন এই টাইমো দেখোন বেছি হোৱা নাই 10টা বাজিছেহে 10টা বজাতনো ক'ত ভোটখন আহিব যাওঁচোন কোননো আহিছে চাওঁগে কোনোবা চাগে আমাৰ গাঁৱৰ মানুহে হ'ব কোনো বাহিৰত মাক ফাগুন চোত তহঁতি কেইটা বৰ্তা আমি